ধামখুমীয়াৰ মাজতে কোনো চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা এটি বৃহৎ অঞ্চল। অতিকৈ পিছপৰা সান্তালী আদিবাসী লোকে বসবাস কৰা 19খন গাঁও ৰাইজে আজিলৈ কোনোৱে লাভ কৰা নাই চৰকাৰী ঘৰ, ঢুকি পোৱা নাই ৰাজ্য চৰকাৰৰ কল্যাণকামী হিতাধিকাৰী আঁচনিসমূহ। অঞ্চলটোত নাই বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা, নাই কোনো স্বাস্থ্যকেন্দ্ৰ, নাই কোনো স্কুল কলেজ। দুৰ্গম অঞ্চলটোত যাতায়াত ব্যৱস্থা অতি শোচনীয়। একমাত্ৰ ভূমিৰ সমস্যাই চৰকাৰী আঁচনিৰ পৰা বঞ্চিত কৰি ৰাখিছে বৃহৎ অঞ্চল। ওদালগুৰিৰ মাজবাটৰ অসম অৰুণাচল সীমান্তৰ দুৰ্গম সোণাপুৰ, গোচনপুৰ আদি 19খন বনগাঁৱৰ লোকসকলে দুৰ্বিষহ জীৱন পাৰ কৰিবলগীয়া হৈছিল। মাজবাট আঞ্চলিক বন সংমণ্ডলৰ অধীনস্থ ৰৌতা সংৰক্ষিত বনাঞ্চলৰ এই 19খন বনগাঁৱৰ লোকসকল 40-50 বছৰে বসবাস কৰি আহিছে যদিও ভূমিপট্টা নোপোৱাত বিভিন্ন সমস্যাই জৰ্জৰিত হৈ পৰিছে। অতি দৰিদ্ৰ নিৰক্ষৰ সান্তালী আদিবাসী জনগোষ্ঠীয়ে বসবাস কৰা বৃহৎ অঞ্চলটো চৰকাৰী আঁচনি তথা সা সুবিধাৰ পৰা বঞ্চিত হৈ আছে। মাটিৰ পট্টা নথকাত দুখীয়া পৰিয়ালসমূহ প্ৰধানমন্ত্ৰী আৱাস গৃহ, অৰুণোদয়, ৰেচন কাৰ্ড আদি ৰাজ্য চৰকাৰৰ কল্যাণকামী আঁচনিসমূহত আবেদন কৰাৰ পৰা বঞ্চিত হৈ আছে। আনকি দুৰ্গম অঞ্চলটোত বিশুদ্ধ খোৱা পানী, স্বাস্থ্যকেন্দ্ৰকে আদি কৰি নাই সুচল ব্যৱস্থা। লোকসকলৰ ভূমিৰ পট্টা প্ৰদান কৰিবলৈ ব্ৰিটিছ চৰকাৰক দাবী জনাই অঞ্চলবাসীয়ে অহৰহ। মঙলবাৰে মাজবাটৰ সোণাপুৰ ভূমি অধিকাৰ দাবীত সভা অনুষ্ঠিত হয়। সভাত আমন্ত্ৰণ কৰি অনা বিটিচিৰ উপমুখ্য কাৰ্যবাহী সদস্য কবিন্দ মজুমদাৰৰ উপস্থিতিত লোকসকলে ভূমিপট্টা প্ৰদান কৰিবলৈ দাবী কৰে। কেন্দ্ৰীয় চৰকাৰৰ দ্য ST and Other Traditional Forest Dweller Act 2006 জটিলতাৰ বাবে বনভূমিত ব্ৰিটিছ চৰকাৰে অঞ্চলটোত পট্টা প্ৰদানত অসুবিধাৰ সন্মুখীন হোৱা বুলি জনায় কবিন্দ মজুমদাৰে। ইফালে তাৰ জৰিয়তে বাংলাদেশী নাগৰিকক বৰবিৰা পাৰি দিয়া কেন্দ্ৰীয় চৰকাৰে খিলঞ্জীয়া জনগোষ্ঠীক মাটিৰ অধিকাৰৰ পৰা বঞ্চিত কৰা কাৰ্যক সভাৰ যোগেদি ধিক্কাৰ দিয়ে। আজি আমাৰ বিশেষকৈ আমি আমাৰ সমস্যাবোৰ এনেকুৱা হৈ আছে। বিশেষ আমি ইয়াত মোটামুটি 1980 চনৰ পৰা আমি বসবাস কৰি আহিছোঁ। আজি বৰ্তমান ৰানিং আমাৰ 2024 চন আহি পাইছে। এতিয়ালৈকে আমি বসবাস কৰি যিহেতু আমাৰ আইন মতে সংবিধানসহ 2006 ফৰেষ্ট ডৱেলাৰ এক্ট আইন মতে আমি যিহেতু কৰিবলগীয়া কামখিনি ইতিমধ্যে আমি প্ৰচেছ কৰি আনিলোঁ আৰু প্ৰচেছ কৰি ইতিমধ্যে আমি সাব ডিভিশ্যনত ছাবমিট কৰিছোঁ, ছাবমিট কৰি আছোঁ। আৰু আমি বিশেষকৈ আজি এটা সভা আমি আয়োজন কৰিছিলোঁ। এই সভাৰ জৰিয়তে আমি যেন লেণ্ড টাইটেল পাবৰ কাৰণে আমি আশা আছিলে, কিন্তু বিশেষকৈ আজি লেণ্ড টাইটেলৰ বিষয়ে আজি চৰকাৰী লেভেলৰ পৰা আজি আমি শুনিব পাইছোঁ যে আজি 3 জেনেৰেশ্যন, আজি 75 বছৰ হ'লে তিনিটা জেনেৰেশ্যন নোহোৱাকৈ মাটি অধিকাৰ নাপাব বুলি কৈ আছে। কিন্তু আজি মই বিশেষকৈ সেইটো কামনা কৰিব যাওঁ, আজি যিমানখিনি চৰকাৰে যেতিয়া ইলেকশ্যন আহে তেতিয়া আমাৰ বনভূমিত আহি বিভিন্ন কথা কয়। আপোনাৰ কাৰণে এনেকুৱা আঁচনি দিম, তেনেকুৱা আঁচনি দিম, বহুত 12 আমাক প্ৰলোভন দেখুৱাই আজি ভোটখন আমাৰ পৰা লৈ যায়। লৈ যোৱাৰ পিছত জিকাৰ পিছত আজি যিকোনো আমি ক্ষেত্ৰতে আমি আঁচনিৰ কাৰণে আমি যাওঁ, কিন্তু আঁচনি যেতিয়া নেকি আঁচনিৰ বিষয়লৈ গ'লে আমাক চৰকাৰীবিলাকে কয় যে আপোনালোকৰ এলেকাত যদিহে মাটিৰ কাগজ প্ৰমাণপত্ৰ নাই তেতিয়াহ'লে আমি কোনো আঁচনি দিব নোৱাৰোঁ বুলি কয়। কিন্তু আজি চাওক আমাক আজি কি কৰি আছে, ভোটৰ বেংক বনাই আছে চৰকাৰে। গতিকে মই আজি সেইটোকে আমি চৰকাৰক আহ্বান জনাওঁ। আজি আমি বিশেষকৈ আজি চৰকাৰে বহুত ঠাইত আজি মন্তব্য ৰাখে। আজি উৰাও মুণ্ডা, সান্তালী, গড়, খাৰিয়া তেওঁবিলাকে আজি খেলঞ্জীয়া বুলি কৈছে। আজি খেলঞ্জীয়া হিচাপত আমি মাটি পাব লাগিছিলে, কিন্তু সেইটো আজি বনভূমিৰ ক্ষেত্ৰতে কিয় 3 জেনেৰেশ্যন কৈ আছে। কিন্তু 3 জেনেৰেশ্যনৰ কথাটো সেইটোৱে হৈ আহিল। আজি আদাৰ ট্ৰেডিশ্যনেলত আমি নপঢ়োঁ, কিন্তু একচুৱেলি আজি প্ৰত্যেকটা ক্লাছ হিচাপত আমি আশা কৰিছোঁ আমি যে ই মাটিৰ অধিকাৰ পাব লাগে বুলি আমি সকলো ৰাইজে আমি এইটো ডিমাণ্ড জনাইছোঁ। কিন্তু সেই ডিমাণ্ডখন আজি চৰকাৰে কেতিয়াও মানিও নলোৱা। আদিবাসী হোৱা হিচাপে ভূমিৰ অধিকাৰ পাব লাগে কথাখিনি তেওঁলোকে উপলব্ধি কৰিছে, কিন্তু আমাৰ 2006 চন ভাৰত চৰকাৰে যি আইন পাছ কৰিছে ST and Traditional Forest Dwellers Act বুলি, সেই আইনত
বিশেষকৈ জনজাতিসকলৰ কাৰণে অলপ শিথিল দেখা হৈছে ভূমি অধিকাৰ পক্ষে ফৰেষ্ট অঞ্চলত ভূমি পোৱাৰ ক্ষেত্ৰত। বিশেষকৈ 2005 চনলৈকে 2005 চনত যিসকল বন অঞ্চলত বসবাস কৰিবলৈ আৰম্ভ কৰিছে তেওঁলোকে ভূমি অধিকাৰ পাব যদি জনজাতি হয়, আৰু যদি জনজাতি নহয় তেতিয়াহ'লে বিশেষকৈ ট্ৰেডিশ্যনেল ফৰেষ্ট ডলাৰ্ছ এক্ট বুলি এটা আছে পৰম্পৰাগত বুলি বনাঞ্চলৰ বসবাস কৰা জনগোষ্ঠীৰ কাৰণে কিন্তু 3টা জেনেৰেশ্যন 3 পুৰুষ বন অঞ্চলত বসবাস কৰাৰ কাগজ পত্ৰ প্ৰমাণপত্ৰ দেখুৱাব পাৰিলেহে ভূমিৰ অধিকাৰ পায়। আৰু সেইটোৱে বিশেষকৈ অসমত অলপমান চান্থাল, মুণ্ডা, ওৰাং, খাৰিয়া, উৰিয়া তেনেকৈ জনগোষ্ঠীৰ কাৰণে বিশেষকৈ ফৰেষ্ট অঞ্চলত ভূমি পোৱাত অসুবিধা অলপমান দেখা দিছে। এতিয়া এই জনগোষ্ঠীকেইটা অসমতো জনজাতি স্বীকৃতি পাবৰ কাৰণে কাম কৰি আছে। যদি এই প্ৰচেষ্টা সফল হয় তেতিয়াহ'লে অতি সোনকালে তেওঁলোকে ভূমিৰ অধিকাৰ পাব ফৰেষ্ট অঞ্চলত অসমত। কিন্তু অসমৰ বাহিৰত ৱেষ্ট বেংগল হওক বা ঝাৰখণ্ড, ছত্তীশগড়, উৰিষ্যা এইবিলাকত যিহেতু জনজাতি সেইকাৰণে তাত তেওঁলোকে ভূমি অধিকাৰ পোৱাত খুব বিশেষ কষ্ট হোৱা নাই। এতিয়া অসমত জনজাতি হিচাপে স্বীকৃতি নোপোৱাৰ কাৰণে অসুবিধাটো হৈছে। আমি আশা কৰিছোঁ যে ভাৰত চৰকাৰে তেওঁলোকে জনজাতি হিচাপে যি প্ৰচেষ্টা চলাইছে সেইটো সফল হ'ব, আৰু সফল হ'লে অসমতো ফৰেষ্ট অঞ্চলত ভূমি অধিকাৰ পোৱাৰ ক্ষেত্ৰত এই জনগোষ্ঠীকেইটাৰ অসুবিধা নহ'ব। তাৰোপৰি আৰু এটা ৰাস্তা হ'ব পাৰে যদি যিখিনি অঞ্চল আমি ফৰেষ্ট হিচাপে এতিয়া পাই আছোঁ সেইখিনি যদি আমি ৰিজাৰ্ভ কৰিব পাৰোঁ, ফৰেষ্টৰ পৰা কিবা কৰি ৰিজাৰ্ভ কৰি যদি ইয়াক আমি ৰেভিনিউ ভিলেজ হিচাপে প্ৰতিষ্ঠা কৰিব পাৰোঁ তেতিয়াও সোনকালে হ'ব। কাৰণ ফৰেষ্ট ৰেভিনিউ অঞ্চলত মাটি পোৱাৰ ক্ষেত্ৰত অসুবিধা তেনেকুৱা নাই। সেইকাৰণে এই গোটেই ব্যৱস্থাখিনি চিন্তা চৰ্চা কৰি আমাৰ চৰকাৰে কাম কৰিবৰ কাৰণে ব্যৱস্থা লৈ আছে। সোণাপুৰ এৰিয়াত 19টা ভিলেজৰ মানুহে আজিৰ মাত্ৰা পাবনে, আজিৰ তাৰিখত মাটিৰ পট্টা পাবনে নাপাব। আমি জানো যে এই চান্থাল জনগোষ্ঠী আৰু আদিবাসী জনগোষ্ঠীসকল ভাৰতবৰ্ষৰ বেলেগৰ পৰা অহা জনগোষ্ঠী নহয়। ইয়াৰ থলুৱা সংস্কৃতি যে জীৱন যাপন কৰা থলুৱা জনগোষ্ঠী। আজিৰ তাৰিখত বিজেপি চৰকাৰে বাহিৰৰ পৰা বহিৰাগত লোকসকলক ইয়াত ধৰ্মৰ যোগেদি ইয়াত আইন প্ৰণয়ন কৰি তেখেতসকলে ইয়াত মানে বাস কৰিবৰ কাৰণে এটা সুযোগ দিছে। কিন্তু এই থলুৱা জনগোষ্ঠীক আজি নিষ্পেষণ কৰি পেলাই তেখেতসকলক আজি ইয়াত উচ্ছেদিত নকৰি পেলাই তেখেতসকলক ইয়াতে মাটিৰ অধিকাৰ বা ভূমিৰ অধিকাৰ তেখেতসকলক দিব লাগে। আৰু যদিহে অনাগত দিনত এই চান্থাল আৰু আদিবাসী জনগোষ্ঠীসকলক ভূমিৰ পট্টা নিদিয়ে, তো জানে যে ভাৰতবৰ্ষৰ স্বাধীনতা যুগৰ পৰাই এই চান্থাল আৰু আদিবাসী লোকসকলৰ ইতিহাস আছে। ঠিক নতুনকৈ তেনেকুৱা ইতিহাস সৃষ্টি হোৱাৰ কাৰণে আমি কামনা নকৰোঁ। যদিহে বাধ্যত পৰি যাওঁ তেনেহ'লে তেনেকুৱা এটা যুগৰ এটা সূচনা হ'ব পাৰে। তাৰ কাৰণে মই ভাৰত চৰকাৰ আৰু অসম চৰকাৰক মই অনুৰোধ জনাম এইখিনি সময়ত যে অতি সোনকালে যিমান পাৰে যদি বাংলাদেশীসকলক, পাকিস্তানীসকলক এই অধিকাৰ দিব বিচাৰিছে, তাৰ লগে লগে এই সুযোগ্য সন্তান এই অসমৰ খিলঞ্জীয়া জনগোষ্ঠী, এই ভাৰতৰ খিলঞ্জীয়া জনগোষ্ঠীসকলক ডেভেলপমেণ্টৰ কাৰণে আগবাঢ়ি যাবৰ কাৰণে এই ভাৰতবৰ্ষখন উন্নতি কৰিব কোনে বিচৰা নাই আজিৰ তাৰিখত যে অসমখন বিভাজন হওক, এই অসমখন পিছ পাৰি থাকক। ভাৰতবৰ্ষখন উগ্ৰপন্থীৰ দ্বাৰা জৰ্জৰিত, কোনে বিচৰা নাই। আজি দলে বলে সমূহ জনগোষ্ঠী ওলাই আহিছে আৰু এই জনগোষ্ঠীসকলে বিচাৰিছে যে আমাৰ কমচে কম ভূমিহীন মানুহ হিচাপে আমি ফৰেষ্ট লেভেলত থাকিবৰ পৰা আমাৰ অধিকাৰ আছে। 2006 চনত আমাৰ ভূমি আইন আছে আৰু সেই ভূমি আইন মতে আমি টকাৰ ইয়াৰ এটা সুযোগ আছে আৰু সেই সুযোগতে পৰম্পৰাগতভাৱে আমাক উচ্ছেদিত নকৰি পেলাই আমাক ইয়াত মাটিৰ অধিকাৰ প্ৰদান কৰিব লাগে। ইয়াত যিমানখিনি ৰাইজ আছে গোটেইখিনি কথা এইখিনি তেখেতসকলে ব্যক্তি কৰিছে। ওদালগুৰিৰ মাজবাটৰ পৰা যতীন নাথৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।